আজি বেছি মানে আনন্দ অনুভৱ কৰিছোঁ আমাৰ মাজুলীত জীৱন্ত ৰাস থাকে। কেতিয়াবা ইয়াত অকল মৃন্ময় ৰাস থকাৰ কাৰণে অভাৱ অনুভৱ হয়। এতিয়া সেই অভাৱটো পূৰ কৰি দিলে, ইয়াতো জীৱন্ত ৰাস কৰিছে। গতিকে আমি তাত যেনেকৈ আত্মতৃপ্তিৰে ৰাস চাওঁ, ইয়াতো সেইটো পোৱাৰ ৰাইজৰ সুযোগ দিয়া হৈছে। গতিকে আমি ভাবোঁ এইটো অত্যন্ত এক সুন্দৰ ইতিবাচক চিন্তা হৈছে আৰু প্ৰকৃতাৰ্থত মৃন্ময় মূৰ্তিৰো আমাক উপলব্ধি দিব পাৰে, পুতলা ৰাসেও আমাক উপলব্ধি দিব পাৰে, কিন্তু জীৱন্ত ৰাসে তাৰ 4 গুণ উপলব্ধি দিব পাৰিব। কাৰণ কংসই যেতিয়া বচন গাব, যেতিয়া যশোদাই কৃষ্ণই যেতিয়া ভাৱ দেখুৱাব, যেতিয়া কোনোবা অসুৰক বধ কৰিব, যেতিয়া কালিয় দমন কৰি দেখুৱাব, তেতিয়া স্বতঃস্ফূৰ্তভাৱে মানুহে সেই উপলব্ধিটো মনৰ মাজলৈ আনিব। তাৰ উদাহৰণ আপোনালোকে ভাগৱত থিয়েটাৰ চাই থাকোঁতে আপোনালোকে ক্লেপ দি থাকে। আপোনালোকে যদি কিবা ছিংগাৰক এটা দেখাই ছোৱালীজনী লৈ যা বুলি চিঞৰি দিয়ে, বা নহ'লে কোনোবা এটাইতো মাৰ বুলি কৈ দিয়ে। কিয় কয়? কোনেওতো কাকো শিকাই নিদিয়ে। গতিকে সেই স্বতঃস্ফূৰ্ত ভাৱটো যে আহে, এই জীৱন্ত ৰাসে সেইটো সুবিধা দিয়ে। গতিকে এইটো এটা বৰ সুন্দৰ বাৰ্তা দিয়া হৈছে। আমি যেন মাজুলীখনক ইয়াত আজি আকৌ পাইছোঁ আৰু আমি ভাবোঁ যে এইটো আপোনালোকৰ অব্যাহত থাকক। আমাৰ সমাজখনৰ অসূয়া প্ৰতি নাইকিয়া কৰাত আমি সামূহিক চেতনাৰ যুক্ত হোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰিব। আচলতে নলবাৰীৰ ৰাসৰ যিটো আমাৰ কি বুলি ক'ম আমি, আন এটা যিটো মধুৰ সংযোজন, ৰাস মধুৰম। ৰাস মধুৰম জীৱন্ত ৰাস বা ভাওনা ৰাস। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ মৃন্ময় মূৰ্তিৰ যি ৰাস, লগতে আমাৰ যি জীৱন্ত ৰাস সমাহাৰ যিটো অত্যন্ত নলবাৰীবাসী ৰাইজ, নামনি অসমৰ ৰাইজৰ বাবে এক নতুন অনুভূতি, এক নতুন শিহৰণ। আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি অপূৰ্ব ৰাসক্ৰীড়া, এই অপূৰ্ব ৰাসক্ৰীড়াক আমাৰ নলবাৰীৰ স্থানীয় শিল্পীসকলে যোৱা 1.5 মাহ 2 মাহ ধৰি তেওঁলোকে আখৰা কৰি যি ধৰণে ইয়াত পেছ কৰিব বা আমাক প্ৰদৰ্শন কৰিব, নিশ্চিতভাৱে আমি মাজুলীৰ ৰাসৰ কথা জানো, উজনি অসমৰ বিভিন্ন ৰাসৰ কথা জানো। সেই ৰাসৰ যি অপূৰ্ব দৃশ্য বা আমাৰ যি অনুভূতি, এয়া আমাৰ নলবাৰী বা নামনি অসমৰ ৰাইজেও পাবলৈ সক্ষম হৈছোঁ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত। গতিকে মই ভাবোঁ ৰাস মধুৰমৰ জৰিয়তে আমি এক অনন্য এক অনুভূতি ৰাস ক্ৰীড়াৰ পাবলৈ সক্ষম হৈছোঁ। আৰু এনেদৰে আমি অসমৰ বিভিন্ন মঞ্চত বিভিন্ন ৰাস সমিতিৰ সৌজন্যত অনাগত দিনত এই মৃন্ময় ৰাসৰ লগতে আমাৰ যি ভাওনা ৰাস বা জীৱন্ত ৰাস, এই ৰাসৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব বুলি মই আহ্বান জনাইছোঁ। নলবাৰী ৰাসত মৃন্ময় ৰাস, জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাসৰ সমাহাৰ ঘটিছে। 3 বিধকৈ ৰাস ইয়াত উদযাপিত হৈছে আৰু দেশ বিদেশৰ অজস্ৰ ভক্ত, কৃষ্ণ ভক্ত ইয়াত আহি উপস্থিত হৈছে। আজি এই জীৱন্ত ৰাসৰ প্ৰথমটো দিন। আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী আহি আজি ইয়াত শুভাৰম্ভণি কৰিলে আৰু এতিয়া আমাৰ ৰাস প্ৰদৰ্শিত হ'ব। তেখেতে এই ৰাস দৰ্শন কৰিব। আমাৰ নলবাৰীৰ শিল্পীয়ে মাজুলীৰ শিল্পীৰ দৰে কৰিব পাৰিছেনে নাই, ক'ৰবাত ভুল ত্ৰুটি আছেনে, তেখেতৰ দৃষ্টিৰে চাব। আৰু মই ভাবোঁ যে নিশ্চয়কৈ নলবৰীয়া শিল্পীয়ে খুব সুন্দৰভাৱে ৰাস অভিনয় কৰিব আৰু এই অভিনয়ৰ ৰাসে যোৱা বছৰৰ পৰা বিশেষ আকৰ্ষণ লাভ কৰিছে। পুতলা নাচৰ ৰাসেও এক আকৰ্ষণ লৈছে। মই সকলোকে নলবাৰীলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। এইকেইটা দিন আমাৰ গোটেই নলবাৰী কৃষ্ণ ভক্তিত বিলীন হৈ গৈছে। বৃন্দাবন সদৃশ পৰিৱেশ। এই বৃন্দাবন সদৃশ নলবাৰীলৈকে সকলো কৃষ্ণ ভক্ত, সকলো সনাতনী মানুহ ইয়ালৈ আহক আৰু ইয়াত ৰাস উপভোগ কৰক।